পাৰ্লাৰ শিকিছিলোঁ যেহেতু মানুহজনে মোক ক'লে পাৰ্লাৰ খুলিব নিদিওঁ মানে পাৰ্লাৰ খুলিব নিদিওঁ তোমাক তো সেইকাৰণে মই পাৰ্লাৰ কাম প্ৰায় 6-7 বছৰ কৰি এৰি দিলোঁ এখন পাৰ্লাৰত কাম কৰি আছিলোঁ এৰি দিলোঁ তাৰপাছত এইটো মোৰ ৰন্ধা বঢ়াত চখ আছিলেই তাৰপিছত ছোৱালীৰ কথা মতে মই কেক শিকিছিলোঁ প্ৰথম 2018 চনত শিকিছিলোঁ তাৰ অলপ দিনৰ পাছৰ পৰাই মই আৰম্ভ কৰিছিলোঁ ছোৱালীৰ বাৰ্থডে প্ৰথম কেক বনাইছিলোঁ তাৰপাছতে অৰ্ডাৰ পালোঁ আৰু তেনেকৈ মানে কম বেছি পৰিমাণে অৰ্ডাৰখিনি লৈ থকা হয় তাৰপাছত 2021 চনত খুলিছিলোঁ দোকান আৰু তাৰপাছত লকডাউনৰ সময়ৰ পৰা মানে বেছি হৈছিলে কামবোৰ 21 চনত দোকান খুলিলোঁ তাৰপাছত বেছি ব্যস্ত আৰু তাৰপাছত কুকিজ শিকিলোঁ কুকিজখিনিও বনাওঁ এতিয়া কেক বনাওঁ তাৰপিছত পিজ্জা বাৰ্গাৰ পেটিছ এইখিনি গোটেইখিনি কৰা হয় তাৰ মাজে মাজে মই এম্ব্ৰইডাৰী কাম কৰোঁ চাদৰ মেখেলা এম্ব্ৰইডাৰী কৰোঁ কুশ্বন কভাৰ এম্ব্ৰইডাৰী কৰোঁ তাৰপাছত ৰুমাল তাৰপৰা গামোচা বওঁ সেইখিনি কৰি আছোঁ সমান্তৰালভাৱে তাৰ মাজে মাজে আকৌ ভাওনা কৰা হয় ভাওনাটো সৰুৰ পৰাই চখ আছিলে বাৰু মাজতে নোহোৱা হৈ গৈছিলে ভাওনাৰ লগত একো সম্পৰ্ক নোহোৱা হৈছিলে নাচি ভাল পাওঁ সেইখিনিও মাজে মাজে কৰি থকা হৈছে তাৰপিছত মডেলিং কৰিছিলোঁ মাজতে ছোৱালীক জইন কৰাবলৈ গৈ মই নিজেও জইন কৰিছিলোঁ উইনাৰ হৈছিলোঁ 2-3 বাৰ তাৰপিছত এতিয়া সেইখিনি কৰা নাই মানে ইয়াত সময়টো বেছি দিব লগা হয় যিহেতু দোকানখন আছে ঘৰতো মেচিন বহালোঁ আৰু কৰ্মচাৰী ৰাখিছোঁ ইয়াত সময়টো বেছিকৈ দিব লগা হয় তো সেইখিনি কাম মোৰ এতিয়া এৰা নিচিনা হৈছে আৰু বাকী কাম চলি আছে আৰু ভৱিষ্যত পৰিকল্পনা আছে নতুন নতুন সেইখিনিও হৈ থাকিব বুলি আশা ৰাখিছোঁ ফেচবুক নাছিলে মোৰ ফটোখিনি মোৰ জায়ে শ্বেয়াৰ কৰে ফেচবুকত তাৰপিছত যেতিয়া মানে দোকানখন খুলিম বুলি ভাবি তাৰ আগতেই দেই মানে ফেচবুক যেতিয়া মই ফেচবুক খুলিছোঁ আৰু তেতিয়া মানে ফটোখিনি আপলোড দিবলৈ হ'লে মানে কিবা এটা নাম দিব লাগে ন তো মানে বহুত ভাবি কি দিমকৈ তাৰপিছত মানুহজনে ক'লে তোমাৰ নামটোকে দিয়া সন্ধ্যা কেক পইণ্ট বুলি এনেকৈ দিয়া হ'ল সেই তেনেকেই আৰু যথেষ্ট সহায় আছে ৰাইজৰ তিয়কবাসী ৰাইজৰ আৰু এইফালে যোৰহাটৰ পৰাও আহে অৰ্ডাৰ লাডৈগড় কাকজান এনেকৈ জামুগুৰি আমগুৰি সহায় যথেষ্ট পিঠা-পনা বনোৱা হয় পিঠা-পনা কৰোঁ মেলাত যাওঁ বিহু সময়ত পিঠা-পনা মেলাত মানে মোৰ লগৰ কেইগৰাকীয়ে সহায় কৰে তেনেকৈ এইবাৰ আমি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ নাৰীসকলক উদ্দেশ্যি মানে এটা কথাই ক'ম যে মানুহে কৰিব নোৱাৰা কাম একোৱেই নাই যদি মানে নিজৰ ওপৰত বিশ্বাস থাকে হাজাৰ কামৰ মাজতো নিজৰ বাবে অকণমান সময় উলিয়াই মানে কৰিব ইচ্ছা কৰি থকা কামটো কৰিব পাৰে আৰু সেই কামটোৰ যোগেদিয়ে আগবাঢ়ি যাব পাৰে মানে মই এইটো নিজৰ ক্ষেত্ৰত মই প্ৰমাণ পাইছোঁ ইমান